हेलो गाइस की खबर आपनालोकर আজি মানে আমাৰ পুলিচৰ যেটো বিএমআই আছিল বিএমআই টেষ্টটো দি থৈ আহিলো আৰু লগতে আজি মানে আপোনালোকক মই কেটামান কথা জনাব বিচাৰিম মানে যিখিনি আগতে হৈছিল বা তেনেকুৱা টাইপৰ মানে কেনেকুৱা ধৰণৰ আপোনালোকক জনাও আপোনালোকে শুনি লওক মানে কি আপোনালোকৰ ফিজিক্যাল হোৱাৰ পিছত কিমান দিনৰ পিছত ৰিটাৰ্ণ হয় ৰিটাৰ্ণৰ পিছত কিমান দিনৰ পিছত আপোনালোকৰ এপইন্টমেন্ট পায় বা আপোনালোকৰ ফিজিক্যাল কিমান দিন চলে তাৰ ওপৰত মই কথাখিনি কম সকলোখিনি আপোনালোকক কম এইটো ভিডিঅ'তে আৰু মোৰ এটা মানে কি আপোনালোকে বহুতে কন্টেক্ট কৰিব বিচাৰে থাকে মোৰ লগত সো কন্টেক্ট কৰিব নোৱাৰে কাৰণ মোৰ তেনেকুৱা মই মানে কিছুমান মানে বস্তু মানে প্ৰাইভেট কৰি থৈছো নম্বৰটো যেনেকুৱা প্ৰাইভেট হৈ আছে মই মানে কি নিদু কাকো দিয়াও নাই নম্বৰটো এটো কাৰণে বেয়া নাপাব মই যদি কিবা কথা ক'বলগীয়া আছে আপোনালোকক মই ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম আপোনালোকে ইনষ্টাগ্ৰাম আইডি পা মোক মেছেজ কৰিব পাৰে ইনষ্টাগ্ৰাম আইডিত গৈ আৰু লগতে মোৰ সেকেন্ড মানে কি পুলিচৰ বিষয়ে মানে যিকোনো মানে ক্ষেত্ৰত বা ডিউটি সিটি বা তেনেকুৱা গলে কেনেকুৱা ডিউটি হয় কি নহয় মানে মই সেকেন্ড চেনেল এটা খুলিছো মানে হেতু হিন্দীত ব্লগছ হয় মানে ট্রাই কৰিছো হিন্দীটো ইমান ভাললৈ নাজানো সো তেবো ট্রাই কৰিছো আপোনালোকে এই চেনেলটো চাব পাৰিলে এবাৰ সো এতিয়া মেইন টপিকলৈ আহো আপোনালোকৰ মানে ইন্টাৰভিউটো কথা লৈ আহো ইন্টাৰভিউটো আপোনালোকৰ মানে এডমিট আহাৰ কিমান দিনৰ আগত এডমিট আহে মানে সো আপোনালোকৰ এডমিটটো আপোনালোকৰ 3 তাৰিখে অক্টোবৰ 3 তাৰিখে এডমিট ইন্টাৰভিউ হোৱা কথা কৈছে নহয় আপোনালোকৰ 15 দিন আগত ধৰক 15 দিন আগৰ মানত আপোনালোকৰ এডমিটটো আহি যায় সো এছএলপিআৰবি যেটো ওয়েবসাইট আছে ওয়েবসাইটত আপোনালোকৰ 15 দিন আগত এডমিট আহি যায় আৰু এডমিট আহি যেতিয়া ৰানিং হ'ব ৰানিং হওঁতে আপোনালোকৰ কি হয় জানেনে ৰানিং আপোনালোকৰ কিমান দিন লাগিব মই হেনি কম ৰানিং আপোনালোকৰ স্টাৰ্ট যেতিয়া হ'ব তাৰ পৰা আপোনালোকে নাই কমে 25 দিন ধৰি দিয়ক 25 দিন আপোনালোকৰ ৰানিং চলিয়ে থাকিব একেৰাহে 25 দিন ৰানিং চলিব সো আপোনালোকে অক্টোবৰ মাহটো গলে 25 দিন ৰানিং চলিবই কাৰণ তাৰ পিছত 25 দিন ৰানিং চলাৰ পিছত আপোনালোকৰ তাৰ পিছত আপোনালোকে ফিজিক্যালৰ মেৰিট লিষ্ট মাৰিব ৰানিং শেষ হোৱাৰ পিছত লগতে তুন কামখিনি ক্লিয়াৰ নহয় ৰানিং শেষ হোৱাৰ পিছত এতিয়া আপোনালোকৰ মেৰিট লিষ্ট বনায় ফিজিক্যালৰ মানে যোনটো আপোনালোকৰ ফিজিক্যাল টেষ্ট হৈ গ'ল তাৰ ওপৰত মানে 5 গুণ ক্যান্ডিডেট ৰাখি পেনে আপোনালোকৰ মেৰিট লিষ্টটো মাৰে মানে ফিজিক্যালৰ জুনে মানে ৰিটেন দিব পাৰিব সো আপোনালোকৰ ৰিটেন দিবলৈ হলে আপোনালোকৰ কিমান টাইম মানে 5 টাইম ক্যান্ডিডেট মাতে সো হে তেনেকুৱা মানে হেতু কাট অফ মাৰোটো আপোনালোকৰ অক্টোবৰটো শেষে হল আপোনালোকৰ ফিজিক্যালৰ ক্ষেত্ৰত তাৰ পিছত আপোনালোকৰ হেতু কাট অফ মাৰিবলৈ মানে আপোনালোকৰ নৱেম্বৰৰ আপোনালোকৰ 20 তাৰিখ মান পাবগৈ মানে 20-25 দিন আপোনালোকৰ কাট অফ মাৰোতে দিন গুচি যায় মানে আপোনালোকৰ ফিজিক্যাল শেষ হোৱাৰ পিছত ফিজিক্যালটো এক মাহ চলিব তাৰ পিছত আপোনালোকৰ কাট অফটো মাৰোতে আপোনালোকৰ 20-25 দিন গুচি যায় সো আপোনালোকৰ 20-25 দিনৰ পিছত কাট অফটো যেতিয়া মাৰিব কাট অফৰ লগে লগে আপোনালোকৰ কি হ'ব দুদিন মান পিছতে বা লগতেও হয় কেতিয়াবা বা দুদিন মান পিছতো হয় আপোনালোকৰ ৰিটেনৰ কাৰণে এডমিট ডাউনলোড কৰিবলৈ দিয়া হয় জুনে মানে আপোনালোকৰ ফিজিক্যালৰ কোৱালিফাই কৰে সো আপোনালোকে ৰিটেনত তেতিয়া এডমিট ডাউনলোড কৰিব পাৰিব এডমিট ডাউনলোড কৰাৰ পিছত তাৰ পিছতো এটা ডেট দিয়ে যেটো আপোনালোকৰ ৰিটেনৰ ডেট হ'ব তাত আপোনালোকৰ হয়তো মানে 22 দিন to 25 দিন মান টাইম পায় ৰিটেনৰ কাৰণে 22 দিন 25 দিন বা এমাহ সময় পাই যায় ৰিটেনৰ কাৰণে যেহেতু আমি 22 দিন সময় পাইছিলো আমাৰ যেটা ফিজিক্যাল ক্লিয়াৰ আছিল মানে কি ফিজিক্যালৰ মেৰিট লিষ্ট মাৰিছিলে ফাইনেল মেৰিট লিষ্ট ফিজিক্যালৰ তাৰ পিছত এডমিট ডাউনলোড কৰোতে ৰিটেনৰ কাৰণে আপোনালোকৰ 22 দিন সময় পাইছিলো সো 22 দিন মান সময় পাব আপোনালোকে ৰিটেনৰ কাৰণে ফিজিক্যালত যেতিয়া আপোনালোকে কাট অফত নাম আহিব 22 দিন বা 30 দিন বা 25 দিন তেনেকুৱা টাইপৰ এটা অনুমানিক সময় পাব তাৰ পিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ ৰিটেন দিবগৈ ৰিটেনৰ পিছত আপোনালোকৰ ভাইভালো মাতে বেছি দিন নালাগে ভাইভালো আপোনালোকৰ খুব বেছি 15 দিন মান ভাইভালো সময় লাগে সো আৰু তাৰ পিছত ভাইভা হোৱাৰ পিছত অল ক্লিয়াৰ হোৱাৰ পিছত ফাইনেল কাট অফ মাৰোতে অলপ দিন লাগে দেই ফাইনেল কাট অফ মাৰোতে আপোনালোকৰ এমাহ নালাগে 20-25 দিন 22 দিনৰ ভিতৰতে আপোনালোকৰ ফাইনেল কাট অফ ওলাই যায় তাৰ পিছত হেনেকুৱা আপোনালোকৰ ফাইনেল কাট অফ ওলাব ফাইনেল কাট অফ ওলোৱাৰ পিছত আপোনালোকৰ কেতিয়া এপইন্টমেন্ট দিব ফাইনেল কাট অফটো অলৰেডি ওলাই গ'ল কিমান দিনৰ পিছত ওলাই যোৱাৰ পিছত এপইন্টমেন্ট আপোনালোকৰ সৰকাৰে যেতিয়া দিউ বুলি বিচাৰে তেতিয়া আপোনালোকৰ এপইন্টমেন্টটো হয় সো আপোনালোকৰ সৰকাৰে কৈছে মে মাহত হ'ব বুলি সো হেমন্ত ছাৰে কৈছে মে মাহত হ'ব বুলি সো মে মাহতে আপোনালোকৰ এপইন্টমেন্টটো ল'ব পাৰিব কাৰণ আপোনালোকে চাই লওক বহুতে ভাবে টাইম পাব কাৰণ আপোনালোকে ফিজিক্যাল দিয়াৰ পিছতো টাইম পাব কাৰণ ফিজিক্যাল হোৱাৰ পিছত মানে ফিজিক্যাল হৈ যোৱাৰ পিছত আকৌ আপোনালোকৰ ৰিটেনৰ কাৰণে যেটো কাট অফ মাৰিব কাট অফৰ কাৰণে অলপ টাইম লগায় কাট অফ মাৰাৰ পিছত আকৌ ৰিটেনৰ এডমিট ডাউনলোড কৰিব লাগিব এডমিট ডাউনলোড কৰাৰ পিছত আপোনালোকে ৰিটেনৰ কাৰণে 10-20 দিন সময় 20-25 দিন সময় পাই যাব সো ইমানখিনি টাইম আপোনালোকে সম্পূৰ্ণ পাবই সো আপোনালোকৰ যিমান জনলা মানে আপোনালোকৰ ইন্টাৰভিউটো টোটাল প্ৰসেছটো ক্লিয়াৰ হতে ফেব্ৰুৱাৰী মান পাবগৈ মানে টোটাল প্ৰসেছটো আপোনালোকৰ ৰিটেন সিট দি হোৱা লগে আপোনালোকৰ প্ৰসেছটো কমপ্লিট হতে ফেব্ৰুৱাৰী মাৰ্চ পাবগৈ আৰু এপ্ৰিল মে মানত এপ্ৰিল হৈছে মে মানতটো আপোনালোকৰ এপইন্টমেন্ট দিয়া কথা আছে হেতু কাৰণে মানে সৰকাৰে ভাবি চিন্তিয়ে কৈছে আৰু বহুত কুইকলি কাম হয় আপোনালোকে ইমান চিন্তা কৰিব নালাগে পুলিচৰ ক্ষেত্ৰত এই 15-20 দিন সময় পালে আপোনালোকৰ কাৰণে ভাল ফিজিক্যাল দি হোৱাৰ পিছত পঢ়িবলৈ সময় পাব আৰু বেছি সময় নাপায় 15-20 দিন সময় পাব আৰু
আপোনালোকে ফিজিকেল ৰখাৰ পিছত 5 গুণ কেণ্ডিডেট মাতে আপোনালোকে অলৰেডি ক'লোৱে। তাৰপিছত আৰু এটা কথা ক'বলগীয়া আছিল আপোনালোকৰ ৰিটেন, তাৰপিছত ফিজিকেলৰ পিছত যেতিয়া ৰিটেন দিব, ৰিটেনৰ পিছত কিমানটো কেণ্ডিডেট মাতে, ৰিটেনৰ পিছত আপোনালোকৰ 2 টাইমছ কেণ্ডিডেট মাতিব আপোনালোকৰ ভাইভাৰ কাৰণে। চ' মানে ভাইভালৈ যোনে যায় তাৰ মানে বহুতখিনি চাকৰি পোৱাৰ সম্ভাৱনা বহুত হৈ যায়। চ' ইমানখিনিয়ে কথা আজি জনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মই মানে আজি মানে আপোনালোকৰ BMI টেষ্ট যিটো পুলিচৰ হয় BMI টেষ্ট দি থৈ আহিলোঁ এই বৰ্তমান, যিটো মানে ৱেইট আৰু হাইট চেক কৰি পিনে যিটো BMI ওলায়। আৰু মোৰ BMI আপোনালোকৰ আজি মানে নৰ্মেলি ওলালে, মানে আপোনালোকৰ 18 to 25 নৰ্মেল, মোৰ আপোনালোকৰ 19 পইণ্ট কিমান ওলাইছে। আৰু মোৰ ইমান ৱেইট নাই, দেখিছে আপোনালোকে, বেছি শকত নহয়, ক্ষীণ মানুহ। চ' ইমানখিনি আপোনালোকে পুলিচত সোমালে BMI কেনেকুৱা কি বস্তু সকলো গম পাব। আৰু নেক্সট কেনেকুৱা ওপৰত ভিডিঅ' লাগে সকলোখিনি ক'ব আপোনালোকে কমেণ্টত। মই তেতিয়া মানে উৎসাহ হওঁ, আপোনালোকৰ এটা কমেণ্টে মোক মানে বহুত উৎসাহ দিয়ে এটা ভিডিঅ' বনাবলৈ। আৰু গৰমৰ কাৰণে গেঞ্জিটো পিন্ধিয়ে ভিডিঅ'টো বনাই দিলোঁ। চ' ইমানখিনিয়ে, ধন্যবাদ।